মই বুবুনাথ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ৰিপৰ্টাৰ লাইভ। হয়, আজি মই বৰ্তমান আহি উপস্থিত হৈছোঁ কোঁৱৰগাঁও গাঁও পঞ্চায়তৰ দন্দুৱা জিলা পৰিষদৰ এগৰাকী প্ৰাৰ্থীৰ বাসগৃহত, আৰু সেই প্ৰাৰ্থীগৰাকীৰ লগত আমি কথা পাতিম। তেখেত ৰাজনীতিভাৱে অতি সক্ৰিয়ভাৱে বছৰ বছৰ ধৰি কাম কৰি আহিছে। তাৰ লগতে সামাজিকভাৱেও তেওঁ বহুত তেখেতৰ অৰিহণা আছে। লগতে ক্ৰীড়াৰ ক্ষেত্ৰতো তেওঁ বলিষ্ঠ ভূমিকা থকা আমি দেখিবলৈ পোৱা গৈছে আগন্তুক দিনবোৰত। কিন্তু আজি তেখেত কেনেদৰে নিৰ্বাচনৰ বাবে সাজু হৈছে, কিদৰে তেখেত ৰাইজৰ মাজলৈ যাব, গতিকে তেখেতৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাই থাকিব ৰিপৰ্টাৰ লাইভ অসম। ধন্যবাদ জনাইছোঁ মই আপোনালোককো। যিহেতু ৰঙালীপুৰ পাকখনত মই অসম তথা মৰিগাঁও সমষ্টিৰ ৰাইজলৈ, লগতে মৰিগাঁও জিলাৰ সমূহ ৰাইজলৈ মই এইটো বাৰ্তাই দিব বিচাৰোঁ। আগন্তুক পঞ্চায়ত নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে ভাৰতবৰ্ষৰ লগতে অসমতো যথেষ্ট উন্নয়নমূলক কাম কৰিছে। অসমৰ তথা ভাৰতবৰ্ষৰ ৰাইজে এনেকুৱা এটা দলৰে আশা কৰি আছিলে, আৰু ৰাইজে ভাবা ধৰণে সম্পূৰ্ণ কৰিব নোৱাৰিলেও 80% কাম ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ কাম কৰিছে। মই ৰাইজক এইটোৱে আহ্বান জনাম, এনেকুৱা এটা দলক যদি পঞ্চায়ত নিৰ্বাচনৰ ৰাইজে নিৰ্বাচিত কৰে, তেতিয়াহ'লে আগন্তুক দিনৰ ৰাইজৰ আশা সম্পূৰ্ণ পূৰণ কৰিব বুলি মই আশা ৰাখিছোঁ। যিহেতু আপুনি সবলভাৱে এগৰাকী ৰাজনীতিবিদ, আপুনি যথেষ্ট দিন দেখা গৈছে, আপোনাৰ ৰাজনীতিৰ মজিয়াত আপোনাৰ যথেষ্ট দিন দেখা গৈছে, আৰু যথেষ্ট নিষ্ঠাবান কৰ্মী হিচাপে আপোনাৰ এটা নাম আছে। সামাজিক যিহেতু আগন্তুক নিৰ্বাচনত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ আছে দন্দুৱা জিলা পৰিষদৰ পৰা, হয়, কি ইছ্যু লৈ যাব বৰ্তমান? ইছ্যু মানে মোৰ ব্যক্তিগত ইছ্যু একো নাই। আমি আচলতে মৰিগাঁওবাসী ৰাইজ হিচাপে আমি গৌৰৱান্বিত। ময়ো এজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে গৌৰৱান্বিত। আমি মৰিগাঁও জিলাত এজন বিচক্ষণ দক্ষ মন্ত্ৰী পাইছোঁ, সন্মানীয় পীযুষ হাজৰিকা ডাঙৰীয়া। আৰু মৰিগাঁও সমষ্টিটো আমি এজন জনজাতীয় মধ্য অসমৰ দক্ষ নেতা পাইছোঁ। তেখেতৰ নেতৃত্বত ইতিমধ্যে মৰিগাঁও জিলাত যিটো উন্নয়নৰ ধাৰা বৈছে, এই ধাৰাটোক লৈ মই ৰাইজক ক'ম। আৰু আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ বহুত পৰিকল্পনা আছে। এই পৰিকল্পনাখিনি যদি আমি মৰিগাঁও সমষ্টিত ৰূপায়ণ কৰিব পাৰোঁ, তেতিয়াহ'লে মৰিগাঁও সমষ্টিৰ ৰাইজ যথেষ্ট উন্নয়নৰ মুখ দেখিব পাৰিব। মই এই ইছ্যুটো লৈ মই ৰাইজৰ ওচৰলৈ যাম। পৰা কামবিলাক আচলতে মোৰ ব্যক্তিগত হিচাপে মোৰ চকুত পৰিছে, আৰু যদি মই এজন প্ৰতিনিধি হিচাপে ৰাইজক সেৱা কৰিবৰ কাৰণে যদি মোক এইখিনি ৰাইজক সুবিধা দিয়ে, তেতিয়া সময়ত, কাৰণ মানুহৰ অভাৱ কেতিয়াও পূৰ নহয়, আৰু অভাৱবিলাক ওলাই থকা অভাৱবিলাক মই ৰাইজৰ মাজত সমাধান কৰিবৰ কাৰণে মই যত্ন কৰিম। তেনেকে থমকিব লগা হোৱা নাই। মই 2001 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ লগত মই জড়িত হৈছোঁ। 2012 চনত মই পঞ্চায়ত নিৰ্বাচন খেলিছিলোঁ এজন সভাপতি প্ৰাৰ্থী হিচাপে, কিন্তু সেই সময়ত ভাৰতীয় জনতা পাৰ্টীৰ অৱস্থা একেবাৰে বেয়া আছিলে। মোৰ ইয়াত শ্ৰদ্ধাৰ তেতিয়া ষ্টেটৰ আমাৰ সভাপতি আছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতেও আহি প্ৰচাৰ চলাইছিলে। ৰাজেন গোহাঁই ডাঙৰীয়াও তেখেতে আহি প্ৰচাৰ চলাইছিলে, কিন্তু তথাপিতো মই কৃতকাৰ্যতা হ'ব নোৱাৰিলোঁ। কিন্তু পৰৱৰ্তী পৰ্যায়ত 2014 চনত যেতিয়া কেন্দ্ৰত আমাৰ চৰকাৰ গঠন হয়, তাৰ পিছৰ পৰাই দপে দপে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে যথেষ্ট সাংগঠনিক দিশত উন্নয়ন কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি 16 চনত আমি অসমত চৰকাৰ পালোঁ। চৰকাৰ পোৱাৰ পিছত আমি পৰ্যায়ক্ৰমে অসমৰ যিটো উন্নয়নৰ ধাৰা আমি ৰখাব পাৰিছোঁ, এই ধাৰাটো আচলতে এটা আমাৰ অসমৰ জনসাধাৰণৰ কাৰণে এটা সুখৰ খবৰ। আৰু বৰ্তমান মুহূৰ্তত আমি যি এজন মন্ত্ৰী আৰু এজন বিচক্ষণ আমি বিধায়কৰ জৰিয়তে যিমানখিনি উন্নয়নৰ কাম কৰিছোঁ, এইখিনি আমাৰ কাৰণে মই যথেষ্ট বুলি ভাবোঁ। আশা তেনেকৈ অহা নাই, কাৰণ মোৰ জীৱনটো আচলতে মই সমাজৰ লগতে জড়িত হৈ আছোঁ। কাৰণ মই 97ত কলেজৰ শিক্ষাটো সম্পূৰ্ণ কৰাৰ পিছত মই তেতিয়াৰ পৰা ঘৰ বাৰী ত্যাগ কৰি মই সমাজৰ কামত জড়িত হৈছোঁ। বিভিন্ন অনুষ্ঠানৰ লগত মই জড়িত হৈ আছোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত 2001 চনত মই ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত হৈ বৰ্তমানলৈকে মই নিষ্ঠাৰে কাম কৰি আছোঁ। ইয়াত মোৰ কোনো হতাশা অহা নাই। এই ক্ষেত্ৰত মই এইটোকে ক'ব বিচাৰোঁ, আমাৰ সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা কথা কৈ আছে যে পৃথিৱীৰ ভিতৰতে আটাইতকৈ যুৱশক্তি বেছি থকা দেশখনেই হ'ল ভাৰতবৰ্ষ। আৰু যুৱশক্তি এনেকুৱা এটা শক্তি, যুৱশক্তিৰ জৰিয়তে আচলতে আমি অসম্ভৱকো আমি সম্ভৱ কৰিব পাৰোঁ। সেইকাৰণে যিহেতুকে গৰিষ্ঠ সংখ্যক আমাৰ যুৱক যুৱতী আমাৰ ভাৰতবৰ্ষত আছে, অসমতো আছে, তেখেতসকলক লৈ যদি আমি বিশেষ আঁচনি তৈয়াৰ কৰোঁ, তেতিয়াহ'লে আমি ভাৰতবৰ্ষক পৃথিৱীৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰ হিচাপে আমি তৈয়াৰ কৰিব পাৰিম। এইটো আশালৈ আমি যুৱক যুৱতীবিলাকক বেছি গুৰুত্ব দিছোঁ। ৰিপৰ্টাৰ লাইভ।